যিহেতু আমাৰ প্ৰত্যেক বছৰে কেন্দ্ৰীয় মেধামুখী আয়োজন কৰি আহিছোঁ। মাছখোৱাবাসীয়ে কেন্দ্ৰীয় মেধামুখীখন তেখেতলোকে মাতিছে। এইবাৰ খুব সুন্দৰভাৱে আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আমাৰ কেন্দ্ৰীয় মেধামুখীৰ বাবে ৰত্নেশ্বৰ ফুকনৰ সভাপতি, মোৰ সম্পাদক, এনেধৰণে আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি বদন ফুকন, সম্পাদক তেখেতৰ নামটো মই পাহৰিছোঁ। তেনেধৰণে আমি কেইবাখন কমিটিও ধেমাজি জিলাৰ অসমৰ সকলো বিষয়ববীয়া লগতে ধেমাজি জিলাৰ লগতে আমাৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উদযাপন সমিতি, এনেধৰণে বহুকেইখন সমিতি লগ লাগি ধেমাজি মাছখোৱাত কেন্দ্ৰীয় মেধামুখী আয়োজন কৰা হৈছে। উক্ত কেন্দ্ৰীয় মেধামুখীলৈ অসমবাসী সকলো ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। লগতে মই আগন্তুক ভোগালী বিহু লগতে নৱবৰ্ষৰ সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক নৃত্য দল নিমন্ত্ৰণ কৰা হৈছে, বিভিন্ন ধৰণৰ আমাৰ টাই কৃষ্টি দলসকলক নিমন্ত্ৰণ কৰা হৈছে। আমাৰ সাংস্কৃতিক শোভাযাত্ৰা থাকিব, আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব, বিভিন্ন ধৰণৰ আমাৰ পূজাটো বৃহৎভাৱে আয়োজন কৰা হ'ব। পূজাৰ বাবে আমি এতিয়াই মৌলুসকলক নিৰ্বাচন কৰি তেখেতলোকৰ সা সুবিধা আয়োজন কৰা হৈছে। লগতে আমি সেই স্থানটো ডেভেলপ কৰাৰ ক্ষেত্ৰতো আমি যথেষ্ট কথাখিনি চিন্তা কৰা হৈছে। সেইকাৰণে আমি অসমৰ সকলো ৰাইজক আমি উক্ত মেধামুখীৰ কাৰণে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ। যিহেতু মেধামুখীখন নতুন এটা স্থানত আয়োজন কৰা হৈছে, সেই স্থানত আমাৰ আঞ্চলিক হিচাপে প্ৰত্যেক বছৰে মেধামুখী আয়োজন কৰি আহিছে যদিও এইবাৰ কেন্দ্ৰীয়ভাৱে তাতে মেধামুখীখন আয়োজন কৰা হৈছে। সেয়েহে আমাৰ সভাপতি ৰত্নেশ্বৰ ফুকন ডাঙৰীয়াই যথেষ্টখিনি নতুনত্ব সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমিও যথেষ্ট চেষ্টা কৰিছোঁ। দিনে ৰাতিয়ে ৰাইজে সেই কামত লাগি আছে। সকলো ৰাইজক উক্ত মেধামুখীত আহি মেধামুখী আমাৰ পিতৃপুৰুষসকলক ওচৰত জন্মিং ল'বৰ কাৰণে আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমিও তেখেতলোকৰ জন্মিং লৈ নতুনকৈ বছৰত আমি আগবাঢ়ি যাম বুলি উক্ত অনুষ্ঠানটো আয়োজন কৰিছোঁ। যিহেতু সকলো ৰাইজৰ সহযোগিতা থাকিলেহে যিকোনো অনুষ্ঠানৰ ভাল লাগে। সেইকাৰণে তাত অপবিত্ৰ স্থানীয় লোকৰ সহযোগিতা পাইছোঁ। আমি বিভিন্ন প্ৰান্তৰ পৰাও লোক আহিব। আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে শদিয়াৰ পৰা গৌতম সিং, মাৰ্ঘেৰিটাৰ পৰা ৰুবুল ফুকন তেখেতলোক আহি উপস্থিত হ'বহি। আমাৰ গুৱাহাটীৰ পৰা আমি মাতিছোঁ যদিও আমাৰ গুৱাহাটী জিলা সভাপতি ৰঞ্জিত কোঁৱৰ দেৱক মাতিছোঁ। তেখেতে শিৱসাগৰত থাকিব লগা হ'ব পাৰে, যদিহে নহয় তেতিয়া আমাৰ মাজত উপস্থিত হ'বহি তেখেতকো। যিহেতু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা বুদ্ধিজীৱীসকল আহিব, আমাৰ লিখকসকল আহিব। আমি সকলোৰ লগত খুব সুন্দৰভাৱে আলোচনা চক্ৰ এখন আয়োজন কৰিম। সেয়েহে আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰি আজি আপোনালোকৰ আগত অৱগত কৰিলোঁ। আমি দুদিনীয়াকৈ কৰিম, 30 আৰু 31। 31 আৰু 1। 30 আৰু 31। ধন্যবাদ।